মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই শংকৰদেৱ শিশু নিকেতনৰ নীতি মল্লিকা অৰ্থাৎ নীতি শিক্ষাৰ তৃতীয় শ্ৰেণীৰ 5 নম্বৰ পাঠ ৰামৰ বনবাস এই পাঠটো তোমালোকৰ বাবে যুগুত কৰি আনিছোঁ। আশা কৰোঁ আটায়ে মন দি শুনিবা, কাৰণ প্ৰথম গোটৰ পৰীক্ষাত এই পাঠটো আহিব। এতিয়া তেনেহ'লে সময়টো আমি নষ্ট নকৰোঁ। ৰামৰ বনবাস পাঠটোৰ প্ৰশ্নোত্তৰ মই তোমালোকৰ বাবে যিমানখিনি আহিব পাৰে পৰীক্ষাত সিমানখিনিয়ে মই প্ৰস্তুত কৰি আনিছোঁ। কাইলৈ ৰবিবাৰ, তোমালোকে প্ৰস্তুতি সম্পূৰ্ণৰূপে চলাবলৈ সময় পাবা। গতিকে তোমালোকে এইখিনি লিখি লৈ ভালদৰে পঢ়িবা। যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পাঠ মই বিশেষকৈ দিম। যদি পঞ্চমমান শ্ৰেণীৰ কোনোবাই কিবা পাঠ দিয়াটো বিচাৰে, সেইখিনি ইতিমধ্যেই মই মোৰ চেনেলত দিয়া আছে। সেইখিনি তাৰ পৰা তেখেতসকলে চাই ল'ব পাৰে। তেতিয়াহ'লে আহাচোন আমি পলম নকৰোঁ। আজি পৰহিলৈ হ'বলগীয়া নীতি শিক্ষাৰ পৰীক্ষাৰ কাৰণে 5 নম্বৰ পাঠ ৰামৰ বনবাসৰ তৈয়াৰী কৰোঁ। আকৌ কৈছোঁ, পাঠটোৰ নাম ৰামৰ বনবাস, শ্ৰেণী তৃতীয়, নীতি শিক্ষা, শংকৰদেৱ শিশু নিকেতন। প্ৰশ্ন নম্বৰ 1, দশৰথ কোন ৰাজ্যৰ ৰজা আছিল? দশৰথ কোন ৰাজ্যৰ ৰজা আছিল? উত্তৰ হ'ব দশৰথ অযোধ্যাৰ ৰজা আছিল। দশৰথ অযোধ্যাৰ ৰজা আছিল। দ্বিতীয় প্ৰশ্নটো চাম, তেওঁ কোন বংশৰ ৰজা আছিল? তেওঁ মানে ইয়াত কাৰ কথা কয় যে দশৰথ, তেওঁ কোন বংশৰ ৰজা আছিল? উত্তৰ হ'ব দশৰথ ইক্ষ্বাকু বংশৰ ৰজা আছিল। দশৰথ ইক্ষ্বাকু বংশৰ ৰজা আছিল। তৃতীয় প্ৰশ্ন চোৱা, ৰামৰ মাতৃৰ নাম কি আছিল? ৰামৰ মাতৃৰ নাম কি আছিল? উত্তৰ হ'ব ৰামৰ মাতৃৰ নাম আছিল কৌশল্যা। ৰামৰ মাতৃৰ নাম আছিল কৌশল্যা। কৌশল্যাৰ বানানটো শুদ্ধকৈ লিখিবা, ভুল নকৰিবা। তাৰপিছত আহিলে 4 নম্বৰ প্ৰশ্ন, কৈকেয়ীয়ে দশৰথক খোজা বৰ দুটা কি আছিল? কৈকেয়ীয়ে দশৰথক খোজা বৰ দুটা কি আছিল? উত্তৰ হ'ব কৈকেয়ীয়ে দশৰথক খোজা বৰ দুটা আছিল। ক, ৰামক 14 বছৰ বনবাস দিব লাগিব, আৰু দ্বিতীয়টো ভৰতক অযোধ্যাৰ যুৱৰাজ পাতিব লাগিব। তেওঁ এই দুটা বৰ ৰজা দশৰথৰ পৰা বিচাৰিছিল। প্ৰশ্ন নম্বৰ 5, দশৰথৰ কেইগৰাকী ৰাণী আৰু কেইজন পুত্ৰ আছিল? দশৰথৰ কেইগৰাকী ৰাণী আৰু কেইজন পুত্ৰ আছিল? উত্তৰ হ'ব দশৰথৰ 3 গৰাকী ৰাণী আৰু 4জন পুত্ৰ আছিল। দশৰথৰ 3 গৰাকী ৰাণী আৰু 4জন পুত্ৰ আছিল। তাৰ পিছৰ প্ৰশ্নটো চোৱা, কৈকেয়ীৰ পুত্ৰৰ নাম কি আছিল? উত্তৰ, কৈকেয়ীৰ পুত্ৰৰ নাম আছিল ভৰত। 7 নম্বৰ প্ৰশ্নটো চোৱা, পিতৃ বাক্য পালনৰ বাবে অৰ্থাৎ দেউতাকে কোৱা কথা পালন কৰিবৰ বাবে ৰামচন্দ্ৰ কলৈ যাবলৈ সাজু হৈছিল? উত্তৰ হ'ব পিতৃবাক্য পালনৰ বাবে ৰামচন্দ্ৰ বনবাসলৈ যাবলৈ সাজু হৈছিল। পিতৃবাক্য পালনৰ বাবে
ৰামচন্দ্ৰ বনবাসলৈ যাবলৈ সাজু হৈছিল। তাৰপিছত প্ৰশ্ন চোৱা 8 নম্বৰ, ৰামচন্দ্ৰৰ লগত বনবাসলৈ যাবলৈ কোন কোন সাজু হৈছিল? ৰামচন্দ্ৰৰ লগত বনবাসলৈ যাবলৈ কোন কোন সাজু হৈছিল? উত্তৰ হ'ব ৰামচন্দ্ৰৰ লগত পত্নী সীতা আৰু ভায়েক লক্ষ্মণ বনবাসলৈ যাবলৈ সাজু হৈছিল। তাৰপিছত প্ৰশ্নটো হ'ল লক্ষ্মণৰ মাতৃৰ নাম কি আছিল? লক্ষ্মণৰ মাতৃৰ নাম কি আছিল? উত্তৰ হ'ব লক্ষ্মণৰ মাতৃৰ নাম আছিল সুমিত্ৰা। লক্ষ্মণৰ মাতৃৰ নাম আছিল সুমিত্ৰা। প্ৰশ্ন নম্বৰ 10, ৰামৰ বনবাস পাত্ৰীৰ পৰা আমি কি শিক্ষা লাভ কৰিলোঁ? বা ৰামৰ বনবাস পাত্ৰীৰ পৰা তুমি কি শিক্ষা লাভ কৰিলা? তেতিয়া উত্তৰ লিখিবা, আমি সদায় পিতৃৰ বাক্য মানি চলিব লাগে। ৰামৰ বনবাস পাত্ৰীৰ পৰা আমি ইয়াকে শিকিলোঁ, আমি সদায় পিতৃৰ বাক্য মানি চলিব লাগে। অৰ্থাৎ দেউতাকে কোৱা কথা আমি মানি চলিব লাগে আৰু ৰামৰ বনবাস পাত্ৰীৰ পৰা আমি ইয়াকে শিকিলোঁ। এতিয়া এইখিনিতে তোমালোকক মই কেইটামান কথা ক'ব খুজিছোঁ। তোমালোকৰ হিন্দী বাকী আছে, পৰীক্ষা বহুতৰে হিন্দী আৰু নীতি শিক্ষা। হিন্দী তোমালোকৰ ইতিমধ্যে যিমানলৈকে পৰীক্ষাত আহিব সিমানলৈকে মই পাঠ দি থৈছোঁ আৰু আৰ্হি প্ৰশ্নপত্ৰও দিয়া আছে। গতিকে তোমালোকে সেইখিনি খুব ভালদৰে চালে আৰু বেলেগকৈ চাব নাচালেও হ'ব। গতিকে সেই পাঠখিনি ভালদৰে চাবা আৰু বিশেষকৈ হিন্দীত বানানখিনি চাবা দেই। বানানত হিন্দীত খুব ভুল হয়, হস্ৰইকাৰ দীৰ্ঘইকাৰ হস্ৰৌকাৰ দীৰ্ঘৌকাৰ এইবিলাক বহুত ভুল হয়। আৰু এইখিনিতে আৰু এটা কথা ক'ব খুজিছোঁ, এতিয়া গৰমৰ বন্ধ আহিব 1 তাৰিখৰ পৰা। তোমালোকৰ 1 তাৰিখৰ পৰা যিহেতু গৰম বন্ধ হ'ব, তোমালোকে গৰমৰ বন্ধ বুলি নপঢ়াকৈ থাকিলে নহ'ব। যদি জীৱনত ভাল মানুহ হ'ব বিচাৰা তেনেহ'লে পঢ়াৰ কামটো সদায় কৰিব লাগিব। দৰকাৰ হ'লে তোমালোকে কমকৈ পঢ়িবা। ধৰি লোৱা পৰীক্ষাৰ সময়ত তোমালোকে বহুতখিনিয়ে পঢ়িছা, এতিয়া গৰমৰ বন্ধ বুলি তোমালোকে 3 ঘণ্টাৰ ঠাইত 1.5 ঘণ্টা বা 2 ঘণ্টা পঢ়িলা। আৰু গৰম বুলি গধূলি লাইট নাইকিয়া বুলি পঢ়িব নোৱাৰা যদি দিনতেই তোমালোকে তোমালোকৰ কামখিনি কৰি থবা। কেতিয়াবা তোমালোক ক'ৰবালৈ মামাৰ ঘৰে ফুৰিবলৈ যাব পাৰা। মামাৰ ঘৰলৈ গ'লেও তোমালোকে নিজৰ পাঠ্যপুথি এখন হ'লেও লগত লৈ যাবা। আজৰি পালে সেইখিনি পঢ়িবা আৰু মোবাইলটোতো লগত যাবই। গতিকে মই ভাবিছোঁ তোমালোকৰ অংকৰ পাঠখিনি মই আৰম্ভণিৰ পৰা গোটেইখিনি আকৌ এবাৰ কৰি দিম মানে মই বুজাই দিম। মই বুজাই ভিডিঅ'বোৰ দি দিম আৰু তোমালোকে সেইখিনি চাই বুজি ল'বা। কাৰণ অংক বুজি নাপালে তোমালোকে নোৱাৰিবা। বহুত ল'ৰা ছোৱালীয়ে মোক আপত্তি কৰিছে যে আচাৰ্য আপুনি অংক অলপ শিকাই দিয়ক। কাৰণ তেওঁলোকৰ কেতিয়াবা হয়তো স্কুলত পাঠটো পঢ়াই থাকোঁতে স্কুল ক্ষতি হৈছে, যি কাৰণে তেওঁলোকে এই পাঠটো বুজি পোৱা নাই। গতিকে যিমানে বুজিবা সিমানে তোমালোকৰ বস্তুবোৰ উজু লাগিব। সেইকাৰণে মই ভাবিছোঁ গৰমৰ বন্ধৰ ভিতৰত তোমালোকৰ এতিয়াতো পৰীক্ষা সোমবাৰে শেষ হ'ব নহয় জানো? আজি বোধ কৰোঁ হ'ল না 28 তাৰিখ নে 27 তাৰিখ? আজি 28 নে 27? আজি তাৰিখটো 28 তাৰিখ। গতিকে 29, 30 সোমবাৰে 30 তাৰিখ হ'ল, মঙলবাৰে 1 তাৰিখ হ'ল। ঠিক আছে, আমি 2 তাৰিখৰ পৰা আৰম্ভ কৰোঁ। 2 দিন তোমালোকক মই ছুটি দিলোঁ, 1 আৰু 30 আৰু 1। 2 তাৰিখৰ পৰা নিয়মীয়াকৈ মই পাঠ দিম, হ'বনে? মই ভাবোঁ কাৰো আপত্তি নাই এই ক্ষেত্ৰত। তোমালোকে ভালহে হ'ব, তোমালোকে আকৌ বস্তুবোৰ
অংকখিনি আকৌ এবাৰ ৰিভাইজ হ'ব আৰু তাৰ লগে লগে আৰু এটা এটা পাঠ অন্ততঃ এটা এটা পাঠ তোমালোকক মই প্ৰত্যেক বিষয়ৰ আগবঢ়াই দিম যাতে স্কুল খুলিলে যেতিয়া তোমালোকৰ নতুন পাঠ পঢ়াব তোমালোকে আনৰ সৈতে সমানেই তোমালোকে উত্তৰ দিব পাৰা আগতীয়াকৈ জানি থ'লে কিবা লোকচান আছে নেকি নহয় জানো গতিকে তোমালোকে ভালদৰে পঢ়িব পাৰিবা উচ্চাৰণ কৰি শুদ্ধকৈ নহয় জানো ভাল ল'ৰা ছোৱালী হ'বলৈ কাৰ মন নাযায় ভাল ল'ৰা ছোৱালীটো হ'বই লাগিব ভাল নহ'লে নিজৰেই বিপদ নহয় জানো গতিকে ভাল হ'ব লাগিব তোমালোক এতিয়া তোমালোকৰ মনত ৰখাৰ শক্তিটো বেছি গতিকে সৰুতে তোমালোকে যিমান বেছি শিকিবা ডাঙৰ সিমানকৈ পঢ়াবোৰ সিমানে উজু পাবা সেয়ে আজি সময় নষ্ট নকৰোঁ তোমালোকৰ যিহেতু পৰহিলৈ আকৌ পৰীক্ষা আছে গতিকে তোমালোকে এই ৰামৰ বনবাস পাঠটো আকৌ এবাৰ প্ৰিপেয়াৰ কৰা ভাল ধৰণে আৰু মই আশা কৰিছোঁ অন্ততঃ 10জন ছাত্ৰই হ'লেও মোক সেইদিনা ফোন কৰি ক'বা যে আচাৰ্য আমাৰ পৰীক্ষা শেষ হ'ল ভাল হৈছে মোৰ নম্বৰটো মই কৈ দিছিলোঁ আকৌ এবাৰ কৈ দিওঁ নেকি বাৰু তোমালোকৰ সুবিধাৰ কাৰণে মোৰ 863 মই লিখি দিছোঁ চোৱা 863833199 এইটো মোৰ হোৱাটছআপো পাবা আৰু মোক ফোন কৰিলেও তোমালোকে পাবা এবাৰ যদি কিবা কাৰণত ফোনটো নুতুলোঁ আকৌ কৰিবা নেই আটাইকে পুনৰবাৰ শুভেচ্ছা জনালোঁ পৰীক্ষাৰ বাবে পৰীক্ষা ভালকৈ দিবা আৰু আমি 2 তাৰিখে পুনৰ লগ পাম ধন্যবাদ এৰিছোঁ